Hey, yeah, partner, mo Bortoman sa ba যাব also. Hay do জানো না? গ্যাস tablet খাবা। কি এগুলা খাইনি। না বা, ভ্যালেন্টাইন ডে গেল, কি বিয়ে গেল। আপনি এটা তো করেন আপলো। এই সব ডমরা গিটা আনকে গাড়ি ঘুরতে যাব। ভাবছিল গুয়াহাটিতে এম কিছুমান আপনি লৈ কিনে ঘুরিম। আৰু হবনি আৰু হ'ব মানে খানাটো সদায় খাই থাকিব লাগে আৰু মানে মিলা প্ৰীতিটো বেছি হয় মানে এতিয়া ধুনীয়াকৈ খানা আহি গ'ল ইফালে দেখিব পাইছে সো নমস্কাৰ গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসমীয়া ব্লগ সো ফ্ৰেণ্ডছ বহুত দিনৰ মূৰত আহিলোঁ হয় কাৰণ মই এতিয়া নিজে উৎস সাৰ পাইছোঁ আৰু মানে মোবাইলটো খুলি লৈছোঁ কি ব্লগ বনাওঁ কি কৰোঁ মই নিজে আকৌ গম নাপাওঁ ব্লগ দিম বুলি কৈছিলোঁ যে দিম বুলি ভাবি আছোঁ ইফালে চবেই আমি ঘুমাই আছে এফালে আৰু সেই আৰু এতিয়া ফাৰ্দিন আৰু মই বৰ্তমান চাহ খাব যাব আছোঁ কি হাল্লা দেখছে না গাইজ একদম গরু একদম যেকে একদম মানে না মারে দেখে মারা দিছি এটা বেশি দেরি নকৰোঁ আজি মায়ে হাততে যাব লাগিব মায়ে দেখোন মাতিলাক ক'ত চান মাৰি ফেলে ভন নেকি ভাত খোৱাকৈ মাতিছি কি বনায় কি আকৌ গম নাপাওঁ যাওঁ আৰু দিনটোত কি কৰোঁ আপোনালোক চব দেখাম আৰু এইফালে বহুত দিন যাতে ব্লগ দিয়া নাছিলোঁ আৰু মোৰ এইকেইদিন মানে কি হৈছে গম নাপাওঁ ডিচেম্বৰৰ 31 তাৰিখৰ পৰা যি জ্বৰ হৈ আছিল মোৰ সেই জ্বৰ এতিয়ালৈকে মই ভাল পোৱা নাই এই 2025 মোৰো এনে বাছুই মই আকৌ ঠিক নাই সেনে আনিছোঁ এতিয়া অৱস্থাটো এনেকুৱা মানে বেয়া যাই আছে এতিয়া ধুনীয়াকৈ দেৰি নকৰোঁ অলে যাওঁ এতিয়া অলে যাই কিনে ক'ত কি কৰোঁ গম নাপাওঁ চাই ব'লক গাইজ ৰাতিপুৱা ধুনীয়াকৈ ফাৰ্দিন আৰু মই চিঙৰা খাব আহিলোঁ এই ৰাতিপুৱা গেষ্ট্ৰিকৰ পৰা আহিলে আমি খাই থাকোঁ বুলি জানো না গেছৰ টেবলেট খাবা এনেকৈ চলিব লাগিব ধুনীয়াকৈ সেইফালে আৰু চাহ আহি আছে আৰু এইফালে আমাৰ কলেজখন বেক চাইডত ধুনীয়াকৈ একদিন দেখাম বহুত কাম আছে গাইজ গুণ পাই কিনে আহিলাক পিছে কিহৰ গুণ এইগিলাৰ গুণ সেইকাৰণে 6টামান লৈছি গাইজ খাবৰ কাৰণে তো গাইজ তাৰ পৰা খাই চাই লৈ আহিলোঁ এতিয়া মানে ৰুমতো দুটামান দমৰা পৰি আছে না সিহঁতৰ কাৰণে গাখীৰ আনিব যাই আছোঁ সিহঁতৰ মানে গাখীৰ আনিব দিছি ধুনীয়াকৈ দোকান পালোঁ গাখীৰ চাখীৰ লওঁ তাৰপিছত আৰু ৰুমত যাওঁ চ' গাইজ মই যে ৰুমত আহিম বুলি কৈছোঁ অলপ আগত ৰুমত আৰু বেলেগ কাৰণ নাই একো কৰিবও অহা নাই সেই মানে ইয়াক নিবে আহিলোঁ ইও মানে তাৰ ৰুমত যাব ভেলেণ্টাইন ডে গেল কি বিয়া গেল আপি এটাতো ঘূৰি নাপালোঁ এই চব দমৰাকেইটা এনেকৈ গাড়ীত ঘূৰতে যাব इसीलिए समझ रहे हो ভাবছিলোঁ গুৱাহাটীত এম কিছুমান আপিক লৈ কিনে ঘূৰিম কিবা কৰিম ভেলেণ্টাইন ডেৰ দিনা কেফেত কোনে গৈছে কেফেত এছপ্ৰেছো কোনে খাইছে তই না মই সেইটো মই তোৰ লগত দেখিছিলোঁ আপা নাই ৰে মাহেৰে যি আকৌ লগত গৈছিলি মাহেৰে জীয়াক এইগিলা কোৱা কথা নহয় দেই গাইছ যাওঁ দেই এতিয়া এক থবা যাওঁ তাৰপিছত আৰু মাহেৰ তাতে যাওঁ গাইছ ফাইনেলি আহি পালোঁ মই এক নামাবা ইয়াৰ পিছত ঐ আজি তই ৰাতি খানা আছে বুলি জানা নাই আজি আৰু হ'বনি খানা আৰু হ'ব মানে খানাটো সদায় খাই থাকিব লাগে এনেকৈ মানে মিলা প্ৰীতিটো বেছি হয় বুলি ভাবিছোঁ মই যাম দে যাবি তই যাবি এতিয়া মই ধুনীয়াকৈ যাওঁ মাই তাতে তাৰপিছত লগ পাম আৰু ক'ত ধুনীয়াকৈ খানাটো খাই দিওঁ আজিও আজি এই খানাটো কোনে দিব আজি খানাটো ফাৰ্দিনে দিব এই ডেন্সত জিকিছিল না সেই দিব আজি ভালে খানা খাব লাগিব লুকি পাইছি দুটামান জিকছি নেকি আৰু দুটা জিকছি সেইকাৰণে খানা দুটাই হ'ব দুটা খানা বেছি ডাঙৰ হ'ব খানা গাই আজি দেখাম দে আৰু কি হয় কি নহয় যা তই যা গাইছ চাই ক'ব লগ আৰু গাইছ মই মাহী আৰু তাতে আহি পালোঁ ধুনীয়াকৈ মাহী এতিয়া ধুনীয়াকৈ এইবিলাক কিবা খাব লৈ আনিছি কফি চফিগিলা আনিছি মানে ধুনীয়াকৈ এতিয়া খাই লওঁ আৰু ভাত খোৱাকলৈ দেৰি আছে কাৰণে আনিলে আৰু মানে এতিয়া ধুনীয়াকৈ খাওঁ আৰু মানে বেলেগৰ এনেকৈ মানে ব্লগ চব বনাই থাকিব নদী অলপমান লাজো লাগে না সেইকাৰণে হ'লেও মনে কৈছোঁ দেই আৰু ভাত টাইমত নোখোৱা এইখিনি মই ধুনীয়াকৈ মাৰি লওঁ মানে খাই লওঁ আৰু তাৰপিছত আজিতো ৰাতিৰ খানা আছে আপোনালোকক দেখামেই ধুনীয়াকৈ সেইখিনিতে খাই লওঁ ফাৰ্ষ্ট টাইমত মানে ভাত টাইমত লুকুৱাই আছোঁ মানে এনেকৈ জানেতো আহিলে মানে ভিডিঅ' চিডিঅ' কৰিব ভাল নালাগে না সেই আৰু খাই লওঁ ৰাইচ মানে এতিয়া ধুনীয়াকৈ খানা আহি গ'ল ইফালে দেখিব পাইছে মাহী এইটো পৰ্ক ন এইটো পৰ্ক এইটো চিকেন উইথ লাই শাক আজি খাম আৰু আজি ইফালে আছে চিকেন ইফালে চিকেন 65 এইটো মাহী নাম দিছে চিকেন 65 ইফালে আছে দালি ইফালে ভাজি ভাত এতিয়া ৰখবা নোৱাৰি গাইছ ধুনীয়াকৈ আমাৰতো ৰুমত থাকি অৱস্থাটো জানেই মানে খোৱাই নহয় আজি ইয়াৰ মানে ঘৰৰ সোৱাদটো লওঁ ধুনীয়াকৈ বহুত দিন মূৰত তেতিয়া খাই লওঁ খাই কিনে আপোনালোকক দেৰিকৈ লগ পাই আছোঁ আৰু ৰাতিটো আজি খানাও আছে ৰুমত জানেই সেইকাৰণে আৰু খাই লওঁ এতিয়া বেছি দেৰি নকৰোঁ ধুনীয়াকৈ চাফা কৰি দিয়ক চ' গাইজ ধুনীয়াকৈ মাহঁতৰ পৰা আহিলোঁ ঘৰ তাৰপিছত আৰু মাহীয়ে এটা চাৰ্ট গিফ্ট দিলে কাষত দেখি মানে দেখাই পাইছে সেইটোৱে তাৰপিছত এতিয়া আমি মানে আকাশ ফাৰ্দিন মই আৰু এনেকৈ কোনোবা এজন মানে আকাশৰ পিজিৰ লগে বড়ো বা কোনোবা যাব পাৰে আমাৰ লগত এনেকৈ অলপমান বাহিৰত দেখি যাওঁ চাহ তাহ খাওঁ গধূলি চাহটো লাগে জানেই ধুনীয়াকৈ আৰু ৰাতিটো খানা হ'বই ৰাতিও খানাত দেখাম আপোনালোকক এতিয়া বেছি দেৰি নকৰোঁ আৰু অলপ ৰেষ্ট লৈ আছোঁ ইয়াতে ৰুমতে ৰেষ্ট লওঁ এতিয়া ধুনীয়াকৈ ওলাওঁ আকাশৰ পিজিক লাগি যাওঁ তাতে তাক উঠাই কিনে এনেকৈ মানে চবেই আমি মিলি কিনে অলপ যাওঁ আৰু সদায় আড্ডাটোত লাগি বলক
সো গাইজ মই এটা কথা ভাবি আছিলোঁ যে কিবা এটা পাইছোঁ আজি যে মানে ব্লগ বনাই আছোঁ মই ব্লগৰ কথাটো পাহৰি গৈছিলোঁ সেইকাৰণে এতিয়া ধুনীয়াকৈ মানে চাহ খাব যাই আছোঁ এইফালে আকাশ আৰু বড়ো আছে আগত দেখি আৰু মই যাই আছোঁ এতিয়া ধুনীয়াকৈ আৰু চাহ দোকান যাই কিনে লগ পাই আছোঁ মানে কি পাৰা লাগি আছিল কিন্তু মই যে ব্লগটো ইমান দিনে বনালে মানে মোৰ অভ্যাসটো গুচি গৈছে পাহৰি গৈছোঁ ব্লগ বনবা সেই আৰু ইমানে হা এই কুকুৰ চাহ খাব যাওঁ এতিয়া ত' গাইজ এইফালে ইয়াতে ধুনীয়াকৈ চাহ ল'লোঁ এইফালে ইয়াতে মানে ধুনীয়াকৈ চাহ আৰু কি খাই আছোঁ তুমি চাহৰ লগত খাব লাগিলে ভাল বস্তু ডাঙৰ বিস্কুট তোমাতকৈ কিন্তু অলপ বেছি ডাঙৰ আছিলোঁ বিস্কুট খান বুজছ না নাই এনেকৈ মাজে মাজে গাইজ টানা দি থাকিব লাগে আৰু গালি দিছোঁ গালি মই বিপ্লকে দিম না আৰু গাইজ ধুনীয়াকৈ এতিয়া সেই চাহখিনি খাই লওঁ চাহখিনি খাই কিনে আৰু ৰুমত যাওঁ আৰু প্ৰিন্সো মানে এইফালে আহি আছে তাতে যাই কিনে লগ পাই আছোঁ চ' গাইজ আজি হ'ল নেক্সট ডে মানে কাৰণ কালিতো মানে খানাটো আমাৰ খোৱাৰ কথা আছিল খানাটো খোৱা নহ'ল মানে প্ৰিন্সৰ মানে কি আছিল সি গাড়ী নাপালে জোৰদূৰ পৰা আহিবৰ কাৰণে সেইকাৰণে মানে খানাটো আমাৰ কেঞ্চেল হৈ গ'ল আৰু আজি এতিয়া বৰ্তমান থাৰ্ড দিন আৰু মই যাই আছোঁ আছাম ইঞ্জিনিয়াৰিং কলেজ কাৰণ মোৰ যোনটো এণ্ড্ৰইড আছিল সেইটো মানে ৰঙিয়াতে আছিল ৰঙিয়াত থকাৰ কাৰণে মানে মই আনিব পৰা নাই কাৰণ মই ইয়াতে গুৱাহাটীত আছোঁ না সেইকাৰণে প্ৰজ্ঞা মানে আজি সি এটা হোষ্টেলত আহিল হোষ্টেলত অহাৰ কাৰণে মানে মই তাক কৈছিলোঁ যে মোবাইলটো লৈ আহিবি এতিয়া যদি মোবাইলটো ভাল হৈ গৈছে সেইকাৰণে তাৰ এতিয়া তাক একবাৰ লগো কৰি আহোঁ হোষ্টেলতো যাওঁ তেনেকৈ অলপমান ফুৰি কিনে ধুনীয়াকৈ অলপ চাহ তাহ খাই কিনে এই ডিফাৰেণ্টে ৰ'দতে চাহ তাহ খাই কিনে পাগলৰ দৰে এই কৰি লওঁ আৰু ধুনীয়াকৈ মানে কি আছিল লৈ আহোঁ মানে মোবাইলটো লৈ আহোঁ তাকো লগ কৰি আহোঁ ধুনীয়াকৈ সেই আৰু খানাটো আমাৰ কেঞ্চেল হৈ গ'ল কালি খানাটো নহ'ল এইফালে বহুত হাংগামা আছিলে ৰাতিপুৱা আছোঁ অলপ দেৰিকৈ ধুনীয়াকৈ চাহ খোৱাৰ টাইমত এতিয়া যাই লওঁ আৰু গাইজ এতিয়া এইফালে ধুনীয়াকৈ মানে তাৰ হোষ্টেলখন এইফালে আছে তাৰ হোষ্টেল নম্বৰ 9 সি অহাই নাই সি মানে হাগি থাকে না বেছি টাইম সেইকাৰণে হাগি আছে এতিয়াও গম নাপাওঁ আৰু কি কৰি আছে তাক লাগি ৰখছোঁ ধুনীয়াকৈ অলপমান ৰখি লওঁ ৰখি কিনে তাক উঠাওঁ ট্ৰিপলিং যাওঁ ধুনীয়াকৈ ভিতৰতে নাই একো নাই ট্ৰিপলিং যাব পাৰি সৰু ৰাস্তা কলেজৰে ৰাস্তা ধুনীয়াকৈ সেইকাৰণে তাক লাগি ৰখোঁ মানে আহি ৰখ এইফালে এতিয়া চাহ খাব যাওঁ আৰু মানে এই ডিপ্ৰেতে এই ৰ'দতে পাগল না আমি এই জানেই পাগল বুলি এটা কমেণ্ট কৰি দিব না হাগি আছিলি নেকি হেডফোন চেডফোন লগে গমেই নাই চলি আকৌ মানে হেডফোন চেডফোন লগে গেম গমেই নাই ব্লগ বনাই থাকে ফাল্টু কি কৈছে ফাল্টু মানুহ নেকি তই সেই আছে তোৰ দে থৌ গাইজ এইফালে এতিয়া চাওঁ আৰু এতিয়া ধুনীয়াকৈ এইফালে ই আছে আজি মানে প্ৰজ্ঞাই মানে পাৰ্টিটো দি আছে আজি হয় নে নাই খাই বনাই ভাই মই সেইকাৰণে তোৰ চাহ মাৰি দিয়ে কি ধুনীয়া চাহ দেখা নাই তই লগত কিবা লাগব নেকি নাস্তা তই দিবি আজি নাস্তা কি হুৰ তেলে মই ভৰাই দিলোঁ অঁ বেয়া ভাষা নক'বা হেড দিলে নক'বা নাই গাইছ বেয়া ভাষা কোৱা নাই এতিয়া ধুনীয়াকৈ চাহটো খাই লওঁ চ' গাইজ এইটো আছিল মোবাইল লৈ ল'লোঁ ধুনীয়াকৈ মানে বহুত দিন মূৰত দেখা পালোঁ কাৰণে ভাল লাগিল দে গাইছ আৰু ইয়াতো জানেই মানে আপিনটোৰে অলপমান নিয়ম ফটো চটো য'ত আহে ফটো চটো মাৰে সেই ফটো চটো মাৰি আছে ধুনীয়াকৈ ফাৰ্ডিন অলপ সোনকালে মাৰা মোৰ ৰঙিয়া যাব লাগে আপিয়ে দে গাইছি সেয়ে হা 8 টাক লাগি ঠিকে আছে 8 টাক লাগি বাছ পাই বোলে গাইছ মোকে সি কৈ দে গাইছ এতিয়া দেৰি নকৰোঁ ধুনীয়াকৈ ইয়াত ফটো মাৰি লওঁ আৰু যাওঁ চ' গাইছ ৰাস্তাত আহি থকাৰ মই ব্লগ বনোৱা নহ'ল ধুনীয়াকৈ ঘৰ আহি পালোঁ আৰু মই যে কালি কিবা এটা খানাত হাংগামাৰ কথা কৈছিলোঁ সেই হাংগামাটো বেলেগ একো নহয় এটা কথা এটাই মানে বস্তু হৈ গৈছিল আমাৰ লগত মানে যোনটো আমাৰ চিলিণ্ডাৰ আছিলে ফাৰ্ষ্টতে মই যোনটো চিলিণ্ডাৰ আনিছিলোঁ সেইটো চিলিণ্ডাৰ মানে 6 মাহ চলিলে আৰু যোনদিনা খানা খাম বুলি ভাবিলোঁ সেই ৰাতিখান সেইদিনা ৰাতি চিলিণ্ডাৰ শেষ বনা ক'ত এফালে মোবাইলত নাই চাৰ্জ এফালে উঠছি খং মাংস চাংস আনি ৰেডি খানা বনাম বুলি ৰেডি চব খানা ৰেডি হৈ গৈছে যেতিয়া মাংসৰ কাৰণে আলুটো বহাই দিলোঁ ফাৰ্ষ্টতে তাৰপিছতে গেছ শেষ মোবাইলতো চাৰ্জ নাই খঙতে কোনো একো খোৱা নাই ৰাতিটো এনেকৈ মানে চাৰ্জ নাথাকে ঘুমি আছে মই কিন্তু ব্লগ চক কৰা নাই সেইকাৰণে এই অশান্তিতে গ'ল আৰু আমাৰ যোনটো মানে ট্ৰিপ যোৱা কথাটো আছিল সেই ট্ৰিপ যোৱাটো মানে অলপমান কিছুমান বস্তুৰ কাৰণে ডিলে হৈ আছে অলপ প্ৰব্লেমৰ কাৰণে মোৰ নহয় মই বাৰু আজিকালি যাব পাৰিম কথা নাই এইটো হৈ যাব কিন্তু মানে মোৰ লগত যোন যাব গৈছে তাৰ অলপমান মানে প্ৰব্লেম চলি আছে মানে কিবা কলেজৰে কাম কিবা এনেকুৱা কিবা হৈ আছে মানে তাৰ অলপ প্ৰব্লেম সেইকাৰণে সি যাব পৰা নাই কিন্তু বহুত সোনকালে যাম বুলি ভাবছোঁ আৰু কিছুমান প্লেনিং আছে কি হয় কি নহয় গম নাপাওঁ আৰু এই ব্লগটো মানে বহুত দিন দিয়া নাছিলোঁ কাৰণে মই ভাবছোঁ কি আৰু মই একদিনৰ মূৰে ব্লগ দিব চেষ্টা কৰিম মই চিয়ৰ কোৱা নাই দিব পাৰিম বুলি কাৰণ ৰাতিপুৱা মই যদি কলেজ যাওঁ ৰাতিপুৱা সোনকালে উঠি কিনে আৰু সেই গধূলি কলেজ যাওঁ বা এনেকৈ ক'ত সদায় এটা বস্তু কিমান দেখিম আৰু বা যদি কলেজ নাযাওঁ মই দুপৰীয়া 2 বা 3টা বজাত উঠোঁ 3টা বজাত উঠি কিনে ডাইৰেক্ট গধূলি ওলাই যাওঁ সেইখিনি কি দেখাম সেইকাৰণে ভাবছোঁ কি মই যিখিনি পাৰোঁ যিমান পাৰোঁ মই এতিয়া ব্লগ দিয়াৰ চেষ্টা কৰি থাকিম আৰু মানে সেনেকুৱাতে ভাবলোঁ আৰু এই ভিডিঅ'টো এইখিনিলৈকে আছে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিওঁ আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি দিওঁ আৰু নতুন ধমাকেদাৰ ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ তেতিয়ালৈকে বাই বাই